প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষা 2025 অহা 23 মাৰ্চ 2025 তাৰিখে চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ বাবে প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষা অনুষ্ঠিত হ'ব আৰু আয়োজন কৰিছে সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনী। এতিয়া আমাৰ ছাত্ৰ-ছাত্ৰীসকলে কেনে ধৰণে সাজু হৈছে? প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষা দিয়া ছাত্ৰ-ছাত্ৰীসকলক ইতিমধ্যে একোখনকৈ সহায়িকা পুথিৰ যোগান ধৰা হৈছে আৰু এই সহায়িকা পুথিখনত প্ৰতিটো পাঠৰ কমেও 15 পৰা 20টা পৰ্যন্ত বহু বিকল্পধৰ্মী প্ৰশ্ন অৰ্থাৎ MCQ যুগুত কৰা হৈছে। এইখন চতুৰ্থ শ্ৰেণীৰ সহায়িকা পুথি। ইয়াতো তেনেকৈ প্ৰতিটো বিষয়ৰ প্ৰতিটো পাঠৰ পৰা 15টাৰ পৰা 20টাকৈ প্ৰশ্ন সন্নিৱিষ্ট কৰা হৈছে। এইটো অতিশয় ভাল কথা, যাৰ জৰিয়তে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে এটা আভাস পাইছে। কিন্তু কেৱল গাইডবুকখনকে যদি পঢ়ি ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষা দিবলৈ যায় তেনেহ'লে আশা কৰা ধৰণে ফল লাভ নকৰিবও পাৰে। ইয়াত এটা পাঠত 15টাৰ পৰা 20টা প্ৰশ্ন যুগুত কৰিছে, কিন্তু আমি যদি পাঠটো মেলি চাওঁ বা পাঠটো ভালকৈ খুটি নাটি মাৰি আমি চাওঁ তেতিয়া হয়তো 30-40টা প্ৰশ্নও সেই পাঠটোৰ পৰা ওলাব পাৰে। গতিকে যেহেতু সদৌ অসম ভিত্তিত পৰীক্ষাটো হ'ব, সেইবাবে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে খুটি নাটি মাৰি প্ৰতিটো পাঠৰ প্ৰতিটো প্ৰশ্ন জনাটোৱেই অতি প্ৰয়োজন। সেইবাবে মই তোমালোকক মাত্ৰ এটা আভাস দিব বিচাৰিছোঁ। আৰু এতিয়া ধৰা আজি চতুৰ্থ শ্ৰেণী মই গণিতৰ আকৃতি আৰু নক্সা পাঠটো আনিছোঁ আৰু সেই পাঠটোত এই গাইডবুকখনত এই সহায়িকা পুথিখনত যিকেইটা প্ৰশ্ন সন্নিৱিষ্ট কৰা হৈছে তাৰ ওপৰতো আৰু কেনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন হ'ব পাৰে বা ওলাব পাৰে সেইখিনি তোমালোকৰ বাবে আগবঢ়ালোঁ। যদি ভাল লাগে তেতিয়া পেজটো ফ'ল' কৰি দিবা। আৰু এতিয়া তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ গণিতৰ প্ৰথম লেচনটো আকৃতি আৰু নক্সা সহায়িকা পুথিখনত যিকেইটা প্ৰশ্ন যুগুত কৰা হৈছে তাৰ উপৰিও এই কেইটামান প্ৰশ্ন তোমালোকৰ বাবে আগবঢ়াইছোঁ। বক্ৰতল থকা এটা আকৃতিৰ নাম কি? গোলক। ঘনক বা আয়তীয় ঘনকৰ চুক, কাষ আৰু তলৰ সংখ্যা কিমান? চুক 8টা, কাষ 12টা, তল 6খন। কথাটো মনত ৰাখিবা, ঘনক বা আয়তীয় ঘনক যিয়ে নহওক তাৰ কি হ'ব? চুক 8টা হ'ব, কাষ 12টা আৰু তল 6খন। এটা ঘনকৰ উদাহৰণ দিয়া। লুডু ডাইচ, চকৰ বাকচ। আয়তীয় ঘনকৰ উদাহৰণটো তোমালোকৰ তাত আছে। আয়তীয় ঘনক হ'লে তোমালোকৰ জ্যামিতি বাকচ হ'ব, তাৰপিছত এচৰ পৰা ইটা হ'ব, সেইটো হৈছে আয়তীয় ঘনকৰ উদাহৰণ। চুঙা আকৃতিৰ বস্তুৰ চুক আছেনে? নাই। এমূৰ বন্ধ চুঙা এটাৰ তল কেইখন? 2খন। এখন হ'ব সমতল আৰু আনখন হ'ব বক্ৰতল। 2 মূৰ বন্ধ চুঙা এটাৰ তল কেইখন? 3খন। তাত 2খন সমতল হ'ব আৰু এখন বক্ৰতল হ'ব। কোনডাল ৰেখায়ে এটা বস্তুক দুটা সদৃশ ভাগত ভাগ কৰে? সমমিতি ৰেখায়ে। এতিয়া তোমালোকে লক্ষ্য কৰিলা যে আমাৰ সহায়িকা পুথিখনত দিয়াৰ উপৰিও আমাৰ কিমান কেইটা প্ৰশ্ন ইয়াত ওলাই গ'ল। গতিকে ঠিক তেনেদৰে মই এটা আভাসহে দিছোঁ, মাত্ৰ এটা বিষয়ৰ এটা পাঠৰ আভাস। কাৰণ এটা বিষয়ত গণিত বিষয়টোত বহুত কেইটা পাঠ আছে, তাৰ ভিতৰত এটা পাঠ তোমালোকৰ আগলৈ আনি মাত্ৰ এটা আভাস দিলোঁ। আৰু এনেকৈ প্ৰশ্নখিনি উলিয়াই পাঠৰ পৰা তোমালোকে ভালদৰে পঢ়িবা, নিশ্চয় সফল হ'বা। আৰু কেইটামান প্ৰশ্ন লৈ তোমালোকৰ মাজলৈ আহিম। যদি ভাল লাগিল তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু শ্বেয়াৰ কৰি দিবা, আৰু সপোনৰ ৰং বিচাৰি নামৰ পেজটো ফ'ল' আৰু লাইক কৰি দিবা। ধন্যবাদ।